জীৱন জীৱনটো এটা বহুত মূল্যৱান সম্পদ আৰু আমি কেতিয়াবা ইয়াক হেৰুৱাব লগা হৈ যায়। জীৱন মানে মৃত্যু। জন্ম হ'লে এদিন সকলো মৃত্যু হ'বই আৰু ই এক চিৰন্তন সত্য। আৰু মৃত্যু শব্দটো সহজভাৱে ল'ব নোৱাৰিলেও মৃত্যুৰ আগত সকলোৱে হাৰ মানিব লগা হয়। সকলোৱে এই কথা আমি জানো যদিও কিন্তু জীয়াই থকাৰ দিনকেইটা আমি সকলোৱে ভালদৰে কিয় থাকিব নোৱাৰোঁ? এই মিছা অহংকাৰ অভিমান এইবোৰ লৈ জীয়াই থকা হয়। এই দুদিন জীয়াই থকাৰ সময়ত এই পৃথিৱীখনৰ লগত যদি আমি সকলো মিলিব নোৱাৰোঁ, জীৱনটো কোনো মূল্য নাই। মৃত্যুৰ পাছত মানুহৰ লগত ভাল বেয়া দুয়োটাই থাকে। যদি আপুনি জীয়াই থকাৰ সময়ত যদি ভাল কৰ্মখিনি কৰি যায়, সকলোৰে মুখত আপোনাৰ ভাল কৰ্মখিনি ওলাই থাকিব। আৰু এটা কথা সঁচা কিন্তু যে মানুহৰ ভাল বেয়া দুয়োটা থাকিলেহে এজন মানুহ হ'ব পাৰে। অকল ভাল থাকিলেও মানুহে নহ'ব বা বেয়া থাকিলেও নহ'ব। দুয়োটা থাকিলেহে আমি এজন মানুহক বুজিব পাৰোঁ। বেয়াটোৰ কথা ভাবিলে আমি ভালটো উপলব্ধি কৰিব পাৰিম, ভালটো উপলব্ধি কৰিলে বেয়াটোৰ কথা উপলব্ধি কৰিব পাৰিম, নহয় জানো? সেয়ে আমি সকলোৱে জীয়াই থকাৰ দিনকেইটা সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে। এই ধন সম্পত্তি ঐশ্বৰ্য বিভূতি সকলো আমি ইয়াতে এৰি থৈ যাব লাগিব। এইবুলি আমি অহংকাৰ কেতিয়াও কৰিব নালাগে। আৰু হৈছে পৰিৱৰ্তনটো এনেকুৱা এটা বস্তু নহয়, আমি মানি ল'বই লাগিব। এখন ঘৰত মা দেউতাৰ সলনি বিয়া হোৱাৰ পাছত শহুৰ শাহু পাওঁ, বাই ভনীৰ পৰিৱৰ্তে ননদ দেউৰ পাওঁ। কিন্তু সেইখন ঘৰত এৰি থৈ অহা সকলো সম্পৰ্ক আমি ইয়াত পাই যাওঁ। সেই সম্পৰ্কসমূহ যদি আমি ভালদৰে চলাই নিব পাৰোঁ নহয়, এখন সুখৰ সংসাৰলৈ পৰিণত হয়। সেইকাৰণে নিজৰ ভাই ভণ্টি এৰি থৈ অহাৰ পৰিৱৰ্তে যেতিয়া ননদ আৰু দেউৰ পাওঁ নহয়, তেওঁলোকক যদি আমি নিজৰ ভাই বা ভণ্টি বুলি ভাবি ল'ব পাৰোঁ, তেতিয়া আমাৰ বাবে সম্পৰ্কবোৰ নিবিড় সম্পৰ্ক হৈ পৰে, এটা মধুৰতম সম্পৰ্ক হ'ব পাৰে। মা দেউতাৰ বাহিৰে শাহু শহুৰকো যদি আমি নিজৰ মা দেউতা বুলি ভাবিব পাৰোঁ, অৱশ্যে অকল আমিয়ে নহয়, শাহু শহুৰেও আমাক নিজৰ ছোৱালী হিচাপে ভাবিব লাগিব। আৰু সেইটো নিৰ্ভৰ কৰে ঘৰখনৰ ওপৰত। সেয়েহে পৰিৱৰ্তনটো আমি মানি ল'বই লাগিব। ই এটা সহজাত প্ৰবৃত্তি বুলি ক'ব লাগিব। ধন্যবাদ।